সৰুপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল দীপাংকৰ বৰ্মনৰ স্পষ্টীকৰণ। উল্লেখযোগ্য যে কালি বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বাঁহবাৰী গাঁৱৰ একাংশ ৰাইজে ঘেৰাও কৰিছিল চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু প্ৰতিবাদ সাব্যস্ত কৰিছিল লাট মণ্ডল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে। ৰাইজৰ অভিযোগ আছিলে যে কামৰ বিনিময়ত উৎকোচ লৈছিলে লাট মণ্ডল দীপাংকৰ বৰ্মনে আৰু উৎকোচ লোৱাৰ পিছতো কাম কৰি দিয়া নাছিলে লাট মণ্ডল দীপাংকৰ বৰ্মনে আৰু এই ভয়ংকৰ অভিযোগ তুলিছিলে কালি বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বাঁহবাৰী গাঁৱৰ একাংশ ৰাইজে। আৰু কালি হৈ যোৱা এই প্ৰতিবাদ তথা বাতৰি স্পষ্টীকৰণ দিছে লাট মণ্ডল দীপাংকৰ বৰ্মনে আৰু ৰাইজৰ এই অভিযোগ ভিত্তিহীন ষড়যন্ত্ৰমূলক বুলি আখ্যা দিছে। আৰু আমাৰ নিউজ টাইম 3 দৰ্শকক আমি শুনাব খুজিছোঁ লাট মণ্ডল দীপাংকৰ বৰ্মনে দিয়া স্পষ্টীকৰণ। যোৱাকালি আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে সংবাদ মাধ্যমত আপোনাৰ নামত এটা অভিযোগ উঠিছে যে লাখ লাখ টকা বা সাধাৰণ ৰাইজৰ মূৰত মাথোঁমাৰ মৰা বুলি। এই সম্পৰ্কে আপুনি কি ক'ব? ঘটনাটো কিমান দূৰ সত্য, কিমান দূৰ মিছা? এটা একদম ভিত্তিহীন ষড়যন্ত্ৰমূলক। এইটো ষড়যন্ত্ৰ কৰি মোৰ তাৰমানে পিছত এনেকৈ লাগিছে। আজি যিবিলাক মানুহ আহিছিল, আজি মানে যোৱাকালি যিটো হেৰি কৰিলে, মানে মইতো নাছিলোঁ, মই ফিল্ড ডিউটিত ক'ৰবাত গৈছিলোঁ। পিছত মই পৰ্টেল নিউজ এটাত চালোঁ এনেকুৱা তাৰমানে কিছুমান মানুহে আহি মানে হুলস্থুল কৰি আছে। মোৰ এগেইনষ্টত কিবা হেৰিও দিছে, বাইটো দিছে। তেওঁলোকে তাতে কৈছে কিবা মই বোলে 10,000 50,000 এনেকৈ পইচা লৈ মানুহৰ কাম কৰিছোঁ। কিন্তু যিবিলাক মানুহ আহিছে মইতো মেক্সিমাম নিচিনোৱে। আৰু তাৰে পৰ্টেলত মই চাই গম পালোঁ তাতে মেক্সিমাম মানুহ মোৰ এৰিয়াৰে নহয়, BTCৰ মানুহ হয়। আৰু তেওঁলোকে এপ্লাই কৰিছিল বসুন্ধৰা 2ত এপ্লাই কৰিছিল একচনা মাটি যিটো ট্ৰেন্সফাৰ হোৱাৰ পিছত যিটো পাট্টা পোৱা হয়, ছেটেলমেণ্ট দিয়া হয়, সেইটো। তাৰে ভিতৰত মেক্সিমামে পাই গ'ল। কিন্তু যিবিলাক মানুহে যেনেকৈ BTCত পৰিছে তেওঁলোকৰ তদন্তক্ৰমে সৰ্বজনীন তদন্তত গম পালোঁ যে মাটিখিনি তেওঁলোকৰ তাৰমানে আমাৰ এৰিয়াৰে নহয়। তো বাধ্য হয় কিছুমান তাৰমানে এপ্লিকেশ্যন ৰিজেক্ট হয়। পিছলৈ তেওঁলোকে আৰু কিছুমান মানুহ আছে তেওঁলোকে এপ্লিকেশ্যন কৰিব পৰা নাছিল। কাৰণ হ'ল তেওঁলোকৰ জাতিৰ প্ৰমাণ পত্ৰ নাছিল। তথাপি মই ৰিকুৱেষ্ট কৰিছিলোঁ আপোনালোকে তথাপি এপ্লিকেশ্যন কৰক, যেতিয়া চাৰ্টিফিকেটবিলাক আহিব তেতিয়া আপোনালোকে মানে আমি ট্ৰাই কৰিম ছেটেলমেণ্ট দিবৰ কাৰণে। খুব দুখীয়া মানুহ আৰু মই নিজে ঘৰে ঘৰে যাই এপ্লিকেশ্যন কৰাই দিছিলোঁ সেই সময়ত। খুব দুখীয়া ঘৰৰ মানুহ, মেক্সিমাম দুখীয়া। কালি যি মানে ইমান মানুহৰ প্ৰতিবাদ, তাৰপিছত ইমান অফিচিয়েলি হিচাপত এইটোতো আছে সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে সমাজৰ মাজত আপোনাৰ কোনোবাক আপুনি আপোনালোকৰ ষ্টাফৰে নিশ্চয় আমাৰ ষ্টাফৰ মানুহ জড়িত আছে ন? আচ্ছা আচ্ছা, এইটো চক্ৰান্তমূলকভাৱে হৈছে? চক্ৰান্তমূলকভাৱে মোৰ ওপৰত এইবিলাক কৰা হয়। আচ্ছা আচ্ছা, চৰকাৰ তথা অসমবাসীক কি ক'ব এই মিছা যেনেকৈ আপোনাক? মই চৰকাৰক এটাই জনাব খুজিম যে আমি মণ্ডলবিলাক খুবেই বদনামী হৈ গৈছোঁ। মানুহে মানে ক'লে তাৰমানে কিবা কিবি আমাৰ পূৰা বদনাম হৈ যায়। মানে ক'লেই হ'ল আৰু 1,000 2,000 লোৱা বুলি, তথাপি আমি বদনাম হৈ যাওঁ। গতিকে মই ভাবোঁ আমাৰ ট্ৰান্সপাৰেঞ্চিটো আৰু বঢ়াই দিব লাগে। এতিয়া ৰিচেণ্টলি বাঢ়িছে, চব অনলাইন ছিষ্টেমত কাম কৰি আছোঁ, আমি অনলাইন ছিষ্টেমতে কৰোঁ। কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় মেনুৱেল এপ্লিকেশ্যনো আহে, সেইবিলাকো তাৰমানে আচলতে চৰকাৰে বন্ধ কৰি দিব লাগে। মোৰ মতে চব অনলাইনতে হ'ব লাগে। এয়া আপোনালোকে শুনিলে অভিযুক্ত লাট মণ্ডল দীপাংকৰ বৰ্মনৰ ভাষ্য। হয়তো সঠিক বিভাগীয় তদন্তৰ পিছতহে পোহৰলৈ আহিব কোন সত্য অভিযোগকাৰী ৰাইজ নে লাট মণ্ডল দীপাংকৰ বৰ্মন। বজালীৰ পৰা নিপু আহমেদৰ ৰিপৰ্ট, নিউজ টাইম 3।